মাৰিছিলে এনেকুৱা মাৰিছিলে মানে খুবেই পোৱা নাছিলো ৰাহুল আছিলে ৰাসৰ সময়তে ৰাসৰ সময়ত লৈ গৈছিলে ৰাতি কাছাৰী ঘাটতে ধৰিছিলে বুলি কৈছে কিন্তু আমাক কৈছে এক্সিডেন্ট হৈছে তাৰপিছত মাৰি পেলাই ভালবকুল ইয়াতে আছিলে তাৰপিছতে মাৰিছে সিহঁতে আৰু বহুত কেইটা পুলিচ আছিলে বাৰু তাৰপিছত মাৰাৰ পিছত সিহঁতে পষ্টমৰ্টম নকৰিছে কিন্তু আমাক জনা নাছিলে পষ্টমৰ্টম কৰিছো বুলি পেলাই আমাক কৈছে ৰাতিপুৱা খবৰ দিছে মোৰ দেউতাৰ হাতত যে এক্সিডেন্ট হৈছে বুলি পেলাই এক্সিডেন্ট হৈ মোৰ দেউতাই গৈছিলে যে ক'ত আছে এক্সিডেন্ট হৈছে যদি কোনখন হস্পিটেলত আছিলে আপোনালোকে যদি ৰাখিছে তাৰপিছত গৈছিলে মোৰ দেউতাই তাৰপিছত সেই ভালুকডুবি হস্পিটেলত পষ্টমৰ্টম কৰা ৰুমত আছিলে মোৰ দেউতাই কৈছে যে এক্সিডেন্ট হৈছে যদি দুখে পাইছে তেতিয়াহ'লে পষ্টমৰ্টম ৰিপৰ্ট কেনেকে গ'ল সিহঁতে কৈছিলে যে ইয়াতে মাৰিছে কি আছিলে ইয়াতে দুখ পাই মৰিছে তলত পৰি পেলাই তাৰপিছত হয় পৰি পেলাই মৰে বুলি কৈছে আমি যেতিয়া হয় সেই নদীৰ কাষত ফিল্ডত পৰি পেলাই নদীৰ কাষত শিৱ মন্দিৰ বনি আছে তাতে সেইটোত তাৰপিছত আমাৰ দেউতাই কৈছে ইয়াতে পৰি মানুহ নমৰে আৰু মোৰ ল'ৰা ইয়াতে থাকে ইয়াতে খেলি ডাঙৰ হোৱা নমৰে মিছা কথা এইটো হ'বই নোৱাৰে তাৰপিছত আমি যেতিয়া আমি গৈছো কি তোক মানুহটোক লৈ পেলাই লাছটোক লৈ পেলাই তাতে তেতিয়া আমাক মানে খেদি পঠাইছে লাছটোক লৈ পেলাই খেদি পঠাইছে আপোনালোকে যাওক যি হব হব আপোনালোকে অফিচত যাব কৈছে আমাক খেদি পঠাইছে আমাক তাত অলপ টাইমো ৰখিব দিয়া নাই আৰু ভাৰ্গৱ সেনেকুৱা পুলিচ অফিচাৰ আমাক নালাগে আৰু ইয়াৰ ওপৰত জেল হব লাগে সঠিক একচন লব লাগে আমি সেইটোৱে বিচাৰো আৰু মই আজি যে এইটো কাম কৰিছে বেলেগৰ ল'ৰা মোৰ দাদাকো কৰিছে আজি বেলেগক কৰিছে আকৌ বেলেগক কৰিব নিশ্চয় কৰিব সেনেকুৱা পুলিচ মানুহ থাকিলে আৰু সেই মানুহটোক নালাগে ৰাখিবৰ কাৰণে জেল হব লাগে আৰু জেলত একদম মানে চাজা দিব লাগে ভালকে চাজা দিব লাগে সিহঁতৰ ঘৰত কি মানুহ নাই সিহঁতৰ ঘৰত কি আমাৰ ঘৰৰ পৰা এনেকে কৰিছে বেলেগৰ ঘৰত তাহাঁতৰ ঘৰত মানুহ নাই তাহাঁতৰ ঘৰত যদি কোনোবা কৰে তেতিয়া কেনেকে হব হা তাতে কি একচন লব আমি দুখীয়া মানুহ আমি একচন লব নোৱাৰো আমাৰ ধ্বংস হৈ গল আৰু নাই দাদা নাই এতিয়া দেউতা নাই কোনো নাই আমি দুজন ভনীয়ে আছো আমাৰ কোনো নাই না কাম আছে না কি আছে ইমান আমাক কৈছিলে যে কাম দিম অমুক দিম এইবিলাক একো নাই দিয়া মিছা চব ধ্বংস কৰি গুচি গ'ল সি আৰু বেছি দিনো নাথাকিলে তাতে তাক ট্ৰেন্সফাৰ কৰি দিল কিয় যদি আপোনালোকে ভুলে কৰা নাই কিয় ট্ৰেন্সফাৰ কৰি দিলে ইয়াৰ পৰা ট্ৰেন্সফাৰ কৰিব নালাগিছিল ইয়াতে ৰাখিব লাগিছিলে দুদিন পিছতে ট্ৰেন্সফাৰ কৰি দিছে কেলে যিহেতু ইয়াৰ ভুল আছে কাৰণে আজি বেলেগ ল'ৰাকো কৰিছে আজি কালি গুৱাহাটীত কৰিছে কালি আৰু বেলেগ জেগাত কৰিব এনেকেতো কৰি কৰি ধ্বংস কৰিব জেলত থকাই ভাল সি জেলে হওক মই এইটোৱে বিচাৰো জেলে হওক আৰু মই আপোনালোক হাত জোৰ কৰি কৈছো মই ভাবো যে ছাৰক কব বিচাৰো মুখ্যমন্ত্ৰী ছাৰক বিচাৰো যে এইবিলাক মানুহক জেল হোৱাটো বিচাৰো জেল দিয়ক আৰু সেই মানে বিচাৰক কিয় কৰি আছে কি কাৰণত কৰি আছে কি টকাৰ কাৰণে নে কিহৰ কাৰণে টকা বেছি লাগে যদি টকাৰ কাৰণে কৰিব মাৰ ধুৰ কৰি পেলাই মানুহ মাৰি পেলাই টকাৰ কাৰণে কৰিব ত সেইকাৰণে মই বিচাৰো জেল হওক মই আচলতে 18 আছিল যেতিয়া লোহিত কছাৰী মৃত্যু হল সেইটো আচলতে মৃত্যু নহয় ইহঁতে মাৰি সেনেকা পেলাই দিছে ভাৰ্গৱে মাৰিছে আৰু লগত ভাৰ্গৱ অকল তাৰ লগৰ বিলাকক মিলিজুলি পুৰা পুলিচ ষ্টাফে মিলিজুলি মাৰি সেনেকা পেলাই দিছে তাৰপিছত যাৰ ফলত অলপ কি হ'ল মাতা মাতি আমাৰ ঘৰত গলো গৈ দেখিলো গৈ দেখো যে ভালুকডুবি কিহত সি তাক পষ্টমৰ্টম কৰি আছে আচলতে তেনেকুৱা অফিচাৰ হোৱাটো আৰু কিমান বা কৰিব আৰু বা ক'ত কৰি আছে তেনেকুৱা অফিচাৰক ৰখাটো আমাৰ মাননীয় কি কয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ মই প্ৰাৰ্থনা কৰো তেনেকুৱা অফিচাৰ ৰখাটো নৰখাই ভাল আৰু হয়তো ভৱিষ্যতে আৰু কিমান মানুহক মাৰিব তেনেকুৱা কৰি ৰাতি ৰাতি আমাৰ পৰিয়াল ধ্বংস কৰিল লোহিত কছাৰীক মাৰি এনেকে নদীত পেলাই কি নদী বগৰাই দিলে ৰাতিয়ে বগৰাই দিছে মাৰি সেইকাৰণে মই অনুৰোধ কৰো অসমবাসীক হওক আমাৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ দয়লৈ প্ৰাৰ্থনা কৰো তেনেকুৱা অফিচাৰক ৰখাটো নৰখাই ভাল তেখেতে আৰু জেল দিয়াটো আৰু বেছি ভাল জেল দিব লাগে আপোনালোকৰ ল'ৰা উঠাই লৈ গৈছিল কিয় মাৰিছিল
তাৰ মানে ৰাস পূজা ৰাস ফূৰ্তিতে অলপ গল্প ধুনীয়াকে গল্পৰ কথাটো কোৱাতে অলপ জোৰে কৰি কৈছে সিহঁতে ভাবে কি বা হ'ল ধৰি লৈ গৈ মূৰত মাৰিছে প্ৰথমতে লোকাপত থানাত মাৰিছে মাৰাৰ পিছত যেতিয়া তাৰ মৃত্যু দেখা পাল সেই তেতিয়া নদী কিনাৰত যায় এনেকা বগৰাই থৈ দিছে মৃত্যু তাতে জপিয়াই মৰা বুলি কৈছে চুইচাইড কৰা বুলি কৈছে আচল চুইচাইড কৰা নাই সিহঁতে মাৰি এনেকাহে নদীত পেলাই থৈ গৈছে নদীত পেলাইছে লোহিত কছাৰী আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ